মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 11 আমাৰ আহাৰ পাত্ৰীৰ প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। 1 নম্বৰটো দিছিলে আমি কিয় আহাৰ খাওঁ, আমি কিহৰ কাৰণে আহাৰ খাওঁ। উত্তৰত লিখিবা যে আমি জীয়াই থাকিবলৈ আহাৰ খাওঁ। আহাৰ নাখালে আমি জীয়াই থাকিবলৈ নোৱাৰোঁ। আহাৰৰ পৰাই কাম কৰিবলৈ লগা শক্তি আমি পাওঁ। আমি যিবিলাক দৈনন্দিন জীৱনত কাম কৰোঁ, সেই সকলোবিলাক কাম কৰিবলৈ শক্তি আমি আহাৰৰ পৰাই পাওঁ। পুষ্টিকৰ আহাৰে আমাৰ শৰীৰ ঠিকমতে গঠন আৰু বৃদ্ধি হোৱাত সহায় কৰে। পুষ্টিকৰ আৰু সুষম আহাৰে কি কৰে, আমাৰ শৰীৰটো ঠিকমতে গঠন আৰু বৃদ্ধি হোৱাত আমাক সহায় কৰে। সেইবাবে আমি আহাৰ খাওঁ। নেক্সট প্ৰশ্ন 2 নম্বৰ, পুষ্টিকৰ বস্তু কোনবোৰ। উত্তৰটোত লিখিবা যে পুষ্টিকৰ বস্তুবোৰ হ'ল প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আদি। এইবিলাক আছে পুষ্টিকৰ বস্তু। নেক্সট 3 নম্বৰ প্ৰশ্ন, আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি। উত্তৰটোত লিখিবা যে আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বি। নেক্সট প্ৰশ্ন 4 নম্বৰ, আমাৰ শৰীৰত কিয় প্ৰটিন থকাটো উচিত। ইয়াৰ কাৰণে আমাৰ শৰীৰত প্ৰটিন থকাটো উচিত। উত্তৰটোত লিখিবা যে আমাৰ আহাৰত প্ৰটিন থকাটো উচিত, কাৰণ প্ৰটিনে আমাৰ শৰীৰৰ সকলো অংশ যেনে চুলি, তেজ, ছাল, হাড়, মাংসপেশী ইত্যাদিবোৰ গঠনৰ বাবে প্ৰয়োজনীয় বস্তু যোগান ধৰে। গতিকে সেইবাবে আমাৰ আহাৰত প্ৰটিন থকাটো উচিত। প্ৰটিন যদিহে নাথাকে এইবোৰৰ গঠন ভাল নহ'বও পাৰে। 5 নম্বৰ প্ৰশ্ন, কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি। উত্তৰটোত লিখিবা যে কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ হ'ল ভিটামিন বা খাদ্য প্ৰাণ আৰু খনিজ পদাৰ্থ। এই দুবিধ পুষ্টিকৰ দ্ৰব্য আমাক কম পৰিমাণে প্ৰয়োজন হয়। 6 নম্বৰ প্ৰশ্ন, সুষম আহাৰ কি। উত্তৰটোত লিখিবা যে বয়স আৰু শৰীৰৰ অৱস্থা অনুসৰি পুষ্টিকৰ বস্তুবোৰ ঠিক জোখত থকা আহাৰক সুষম আহাৰ বুলি কোৱা হয়। 7 নম্বৰ, কেঁচুৱা আৰু বাঢ়ি অহা ল'ৰা ছোৱালীৰ আহাৰ কেনে হোৱা উচিত। যিবিলাক সৰু সৰু কেঁচুৱা আছে বা বাঢ়ি অহা যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকৰ আহাৰ কেনেকুৱা ধৰণৰ হোৱাটো উচিত, বা তোমালোকৰ কথাই কৈছে যে তোমালোকৰ আহাৰ কেনেকুৱা ধৰণৰ হোৱাটো উচিত। উত্তৰত লিখিবা যে কেঁচুৱা আৰু বাঢ়ি অহা ল'ৰা ছোৱালীৰ আহাৰত প্ৰটিন, ভিটামিন আদি পুষ্টিকৰ বস্তুবোৰ বয়সীয়া মানুহে খোৱা আহাৰতকৈ বেছি পৰিমাণে থকা উচিত। কাৰণ প্ৰটিন, ভিটামিন আদি পালেহে সেই কেঁচুৱাটো বা বাঢ়ি অহা ল'ৰাটোৰ দেহৰ গঠন বা শৰীৰৰ গঠন ভাল হ'ব, বা শৰীৰক লগা সকলো পুষ্টিকৰ খাদ্যই সিহঁতে পাব। 8 নম্বৰ, শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা। আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হোৱা কেইবিধমান খনিজ পদাৰ্থৰ নাম তোমালোক লিখিবলৈ গৈছে। পৃষ্ঠা নম্বৰ 87 দিয়া আছে। এনেদৰে তোমালোকে লিখিব পাৰা যে আমাৰ শৰীৰত বিভিন্ন অংশ গঠন হ'বলৈ কিছুমান খনিজ পদাৰ্থ লাগে। শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম হ'ল ছ'ডিয়াম, পটাছিয়াম, আইৰণ বা ল', আয়ডিন আৰু কেলছিয়াম। গতিকে এইবিলাক আমাৰ খনিজ পদাৰ্থৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। 9 নম্বৰ, তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা। তলত আমাক ছবিবিলাক দিয়া আছে, তোমালোকে কিতাপখনত ছবিবিলাক চাই ল'বা। মই ইয়াত ছবিবিলাক তোমালোকক দেখুৱাই দিবলৈ নোৱাৰোঁ। গতিকে কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ খাদ্য বেছিকৈ পোৱা যায় এখন তালিকা তোমালোকক লিখিবলৈ কৈছে। গতিকে প্ৰথম ছবিটোত তোমালোকে চাবা অমিতাৰ ছবি এটা দিয়া আছে। গতিকে অমিতাত লিখিবা ভিটামিন জাতীয় খাদ্য। নেক্সট দিয়া আছিল মূলাটো লিখিবা খনিজ লৱণ জাতীয় খাদ্য। 3 নম্বৰ দিছিলে ডালিমটো হ'ব কাৰ্বহাইড্ৰেট আৰু খনিজ লৱণ জাতীয় খাদ্য। কণীটোত লিখিবা প্ৰটিন আৰু চৰ্বি জাতীয় খাদ্য। মাছটো লিখিবা প্ৰটিন জাতীয় খাদ্য। কলত লিখিবা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। আঙুৰ লিখিবা ভিটামিন জাতীয় খাদ্য। গতিকে এইকেইটা তোমালোকে লিখি ল'বা।
লিখিলে তোমালোকৰ ছাৰ বাইদেউক এবাৰ দেখুৱাই ল'বা। এইখিনি 9 নম্বৰ কুৱেশ্যনটোৰ এনচাৰখিনি তোমালোকে এবাৰ দেখুৱাই ল'বা। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। তোমালোকে আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা। আৰু এই কুৱেশ্যন এনচাৰবিলাক আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো পাবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে ফ'ল' কৰি ল'বা।